হৈছে মেটেকাৰে ভৰ্তি এটা পুখুৰীত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ যি ঘটনাক লৈ এতিয়া তীব্ৰ আচলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আমি কিছু দৃশ্যাংশ পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে যিসকল স্থানীয় লোক আছে সেই লোকসকলৰ মাজতো এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো যেটো মেটেকাৰে ভৰ্তি এটা পুখুৰীত এজন যুৱকৰ সৈতে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে যি ঘটনাৰ পাছতে এতিয়া পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগিছে ইতিমধ্যে লোহিত গগৈ বুলি জানিব পৰা গৈছে ৩৮ বছৰীয়া লোহিত গগৈৰ মৃতদেহ এটা মেটেকাৰে ভৰ্তি পুখুৰীত যেহেতু উদ্ধাৰ হৈছে আৰু সেই মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছতে এক আচলতে তীব্ৰ চাঞ্চল্য এতিয়া বিৰাজমান হৈছে যিসকল পৰিয়ালৰ লোক আছে সেই পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ লাগিছে ইতিমধ্যে যেটো আৰক্ষীৰ দল গৈ ঘটনাস্থলীত উপস্থিত হৈছে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে এয়া হত্যাকাণ্ডনে আচলতে অন্য কিবা তাক লৈও যেটো সমগ্ৰ বিষয়টো এতিয়া ৰহস্য আৱৰ্ত সোমাই পৰিছে যাক লৈ চাঞ্চল্য বিৰাজমান হৈছে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আমি কিছু দৃশ্যাংশ দেখুৱাই আছো এটা মেটেকাৰে ভৰ্তি এটা পুখুৰীত এজন যুৱকৰ এজন ব্যক্তিৰ আচলতে মৃতদেহ উদ্ধাৰ হৈছে এগৰাকী বিবাহিত ব্যক্তিৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া তীব্ৰ আচলতে চাঞ্চল্য বিৰাজমান হৈছে ব্যক্তিগৰাকী গগৈ বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে যেটো যোৱা ১ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছিল লোহিত গগৈ নামৰ ব্যক্তিগৰাকী আৰু ব্যক্তিগৰাকীয়ে যেটো দিন হাজিৰা আৰু খেতি-বাতি কৰি পৰিয়াল পোহপাল দিছে বুলি জানিব পৰা গৈছে কিন্তু ইতিমধ্যে সেই ব্যক্তিজনৰ এনেদৰে মেটেকাৰে ভৰ্তি এটা পুখুৰীত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ আচলতে চাঞ্চল্য বিৰাজমান হৈছে যেটো মেটেকাৰ তলত প্ৰত্যক্ষ কৰিছিল মৃতদেহটো আৰু তাৰ পাছতে আৰক্ষীক খবৰ দিয়া হৈছিল ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰা হৈছে কিন্তু আচলতে লোহিত গগৈ নামৰ এগৰাকী ব্যক্তিক এয়া হত্যাকাণ্ডনে অন্য কিবা তাক লৈও যেটো সমগ্ৰ বিষয়টো এতিয়া ৰহস্য আৱৰ্ত সোমাই পৰিছে যাক লৈ বৰ্তমানেও চাঞ্চল্য বিৰাজমান হৈ আছে ঘটনাটো এনেকুৱা ৰাতিপুৱাই সেই ৮টা বজাত মোৰ লগত ভাত পানী খাই লৈ কিনে তাৰপিছতে শুই আছিলে শুই থকাৰ পৰা তাৰপিছতে ক'লে মই আজি সেই কামলৈ যাম কামলৈ গৈ সেই ভাতো ঘৰতে নাখাওঁ হাবিত খাম বুলি ক'লে তাৰপিছতে হাবিত খাই কিনে হেৰি থাকিম বুলি ক'লে তাৰপিছতে মই সেই থাকিব বুলি ভাবিলোঁ দুদিনলৈকে প্ৰথম দিনা ৰাতিটো চালোঁ ১২টা বজালৈকে তাৰপৰা ফোন কৰিলোঁ ফোনটো ছুইচ অফ তাৰপিছতে আকৌ পিছদিনাখন কৰিলোঁ পিছদিনাখন ছুইচ অফ মই ভাবিলোঁ সঁচাকৈ তাহাঁতৰ ঘৰত মানুহ নাই মাইকী মানুহ নাথাকে আনকালেও ৰখায় ই কিন্তু নাথাকে কিন্তু আজি থাকিম বুলি ক'লে যে সেইকাৰণে মই একো খবৰ নাৰাখিলোঁ তাৰপিছত যেতিয়ালৈকে মই ২-৩ দিনলৈকে নাপালোঁ ফোনটো তেতিয়াই মই মানে এই আমাৰ জাজনী ক'লোঁ বোলো সেই যাৰ ঘৰত কৰিছিলে কাম কৰিছিলে তালৈ আপুনি ফোন কৰি চাচোন আমাৰ সি যে অহা নাই কেনি গ'ল সি ক'লে নাই নহয় ডিব্ৰুগড়লৈ গ'ল ছোৱালী লৈ কিনে আহি আছে এনেকৈ বুলি ক'লে তাৰপিছতে তেতিয়াহ'লে কি হ'ব মই তেতিয়াহ'লে ঘৰৰ মানুহক পটাপট খবৰ দিলোঁ যে এনেকৈ কথা ইয়াত নাই বুলি কৈছে তেতিয়াহ'লে ক'ত আছে খবৰ লওক আপোনালোকে বুলি ক'লোঁ তাৰপিছতে সেই খবৰ লোৱাৰ পিছত তেনেকৈ ক'তো নাই ক'তটোৱে নাই মানে বিচাৰি পোৱা নাই তেওঁলোকৰ ঘৰতে আজি বহুত দিন হ'ল কাম কৰি আছে তাৰপিছতে তেনেকৈ মানে যিজন ল'ৰাৰ লগত কাম কৰি আছিলে ইজন ল'ৰাৰ লগত লেবাৰ ল'ৰাৰ লগত তাক সুধিলোঁ যে সি ক'লে যে মই কাম কৰি থকা অৱস্থাতে সেই পানী আনিবলৈ যা বুলি ক'লে এতিয়া ডিপুৰ পৰা সেই ফ্ৰিজৰ পানী আনগে বুলি ক'লে তাৰপিছত সি আহি 10 মিনিটৰ ভিতৰত তাক নাপালে 10 মিনিটৰ পিছতে বোলে গায়ব এতিয়া আপোনাৰ কি সন্দেহ হৈছে সন্দেহ মোৰ এতিয়া এইটোৱে হ'ব যি যাৰ ঘৰত কাম কৰি আছে অন্ততঃ তেওঁ বিচাৰ কৰিব লাগিছিলে যে মানুহটো মই হাজিৰা লগাইছোঁ কাম কৰা অৱস্থাত নাই মানুহজনীক হ'লেও সুধিব লাগিছিলে মোক হ'লেও সুধিব লাগিছিলে যে সি আহিছিলে নেকি যে আধাখৰীয়াকৈ কামটো এৰি আহিলে কিন্তু তেওঁ কিয় সেইটো বিচাৰ নকৰিলে অন্ততঃ মোক আজি ৩-৪ দিন হৈ গ'ল অন্ততঃ মোক এবাৰ সুধিবলৈ যোৱা নাই আনকালে বোৱাৰীকৈ বিচাৰি যায় যে ই কাম কৰিবলৈ যোৱা নাই যে লৈ যাবলৈ আহিছোঁ মই তেতিয়া কওঁ হেৰি অকণমান খাবলৈ গৈছে চাগে আহিলে মানে মই পঠাই দিম সেনেকৈ বুলি কওঁ কিন্তু এবাৰো মোক সুধিবলৈ নগ'ল আপোনাৰ ল'ৰা ছোৱালী কি আছে ল'ৰা এটা ছোৱালীজনী এতিয়া আপুনি কি বিচাৰে মই এতিয়া তাকে ন্যায় বিচাৰোঁ মই আপোনালোকে মোক ন্যায় লাগে মোক সি ল'ৰা ছোৱালী মোৰ এৰি কিনে মোৰ ল'ৰাৰ পৰা কাঢ়ি নিছে যিহেতুকে মোক ন্যায় লাগে কাৰ লগত কাম কৰিছিল লেবাৰ ল'ৰা এজন আছে নেকি ইয়াত আছে নি বাৰু কাৰ কাম কৰিছিল যা পুখুৰীত পৰি আছে তেওঁলোকৰে এই নামটো দেখাই দেচোন তেওঁ ভূপেনেশ্বৰ গগৈ কি হৈছে ঘটনাটো দাদা এজন পানীত আপোনাৰ পৰিলে কি নাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত